আজি চেনেহী বিহু ৰঙালী বিহুৰ এক অনন্য ৰূপ। ৰঙালীৰ ৭ বিহুৰ অন্যতম চেনেহী বিহু অৰ্থাৎ জেং বিহুৰ দিনা টিয়কৰ মিঠাখাত অঞ্চলৰ জীয়াৰী বোৱাৰী সকলো মিলি পথাৰত আনন্দৰে নাচিছে। উল্লেখযোগ্য যে এই বিহুত পুৰুষৰ কোনো ভূমিকা নাই ঢোল তাল বাঁহী পেপাৰ, কেৱল হাতত টকা লৈ গগন আৰু হাত চাপৰিৰে বিহু জুৰিছে জীয়াৰী বোৱাৰীসকলে, য'ত সামাজিক আৰু সাংস্কৃতিক একতা প্ৰকাশ পাইছে। লোকবিশ্বাস যে এই নৃত্যৰ ধ্বনিয়ে কৃষিভূমিক উৰ্বৰা কৰে, জীৱনলৈ আনে পলা সুবাসেৰে ভৰা নতুন আশাৰ বতৰা। সেয়ে পূৰ্বৰ পৰম্পৰা অটুট ৰাখি এইসকল জীয়াৰী বোৱাৰী একত্ৰ হৈ এইদৰে পথাৰত বিহু গাই আনন্দত আত্মহাৰা হোৱা পৰিলক্ষিত হৈছে। লগতে এনেবোৰ পদক্ষেপে আধুনিকতাৰ ধামখুমীয়াৰ মাজতো লোক সংস্কৃতি জীয়াই ৰখাত সহায়ক হ'ব বুলি আশা প্ৰকাশ কৰিছে সকলোৱে। আমি সকলোৱে গাঁৱৰ সকলোৱে মিলি বহাগৰ এই দিনকেইটা আমি এনেকৈ আনন্দ উল্লাহেৰে মাজেৰে পাৰ কৰিছোঁ। আৰু আজি হৈছে চেনেহী বিহু, আৰু এই চেনেহী বিহুত আমাৰ গাঁৱৰ জীয়ৰী বোৱাৰী আমি সকলো লগ হৈ এনেদৰে পথাৰৰ মাজত আমি ৰং আনন্দ কৰিছোঁ। আৰু এই বিহুটো হৈছে আমাৰ আজি জেং বিহু, আমি ইয়াত নাচি আছোঁ সকলোৱে। আৰু পুৰণি দিনৰ পৰা বিশ্বাস কৰা হয় যে এই জেং বিহুৱে আচলতে পথাৰৰ মাটিত এনেকৈ নাচনী ভৰি খোজ পৰি আচলতে মাটিৰ উৰ্বৰতা কৰে। আৰু আমি সেই আগৰ পৰম্পৰা ৰক্ষা কৰি এতিয়াও আমি এনেকৈ আমাৰ পৰম্পৰাসমূহ জীয়াই ৰাখিবলৈ যত্ন কৰিছোঁ। আৰু যদিও আজিকালি আমাৰ বৃত্তিসমূহ আগৰ এই খেতি বাতিৰ লগত ক্ৰমান্বয়ে জড়িত যদিও নহয়, তথাপি মই বিশ্বাস কৰোঁ যে আমাৰ এই বিহুটোৱে এনেকৈ আমি যোগ হওঁতে আচলতে আমাৰ গতানুগতিক জীৱনটোত কিছু ৰং আনন্দ দিয়ে। যেনেকৈ আমাৰ বছৰটো শেষত গছত নতুন কুঁহিপাত ওলাই নতুন বতৰা আনিছে, তেনেকৈ এনেদৰে আমি পৰম্পৰাসমূহ জীয়াই ৰাখোঁতে একেলগে হাঁহি নাচি এনেকৈ ফূৰ্তি কৰোঁতে আচলতে আমাৰ গতানুগতিক জীৱনটোত বহুত ৰং আনন্দৰে আচলতে উজ্বলাই তুলিছে। গতিকে আশা কৰোঁ আগলৈ আমিও এনেকৈ সকলো একত্ৰিত হৈ এনেদৰে আমাৰ পৰম্পৰাসমূহ যাতে জীয়াই ৰাখিব পাৰোঁ। অসম আদিত্য টিয়ক।